বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 2023 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ পূৰ্বে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত তিমুৰৰ ৰাষ্ট্ৰপতি জোছ ৰামছ'ছ হৰ্টাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 20 জানুৱাৰীত গুৱাহাটীৰ পাণবজাৰত নিৰ্মীয়মান ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্য বৰ্ধন প্ৰকল্প উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 2023 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটাসমূহ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত ক্ৰিকেট খেলুৱৈ মহম্মদ শামী, দবা খেলুৱৈ আৰ বৈশালী, দুগৰাকী আৰ্চাৰী খেলুৱৈ ক্ৰমে ওজছ প্ৰবীণ দেউতালে, অদিতি গোপীচান্দ স্বামী, গল্ফ খেলুৱৈ দীক্ষা ডাগৰ, দুগৰাকী কাবাডী খেলুৱৈ ক্ৰমে পৱন কুমাৰ আৰু ঋতু নেগীক সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰা হয়। হকীৰ কৃষাণ বাহাদুৰ পাঠক আৰু পি সুশীলা চানু, খো-খোৰ নাছৰিন, লন বলৰ পিংকি, শ্বুটিঙৰ ঐশ্বৰ্য প্ৰতাপ সিং আৰু ঈশা সিং, স্কোৱাছৰ হৰিন্দৰ পল সিং সান্ধু, টেবুল টেনিছৰ ঐহিকা মুখাৰ্জী, মল্লযুঁজাৰু সুনীল কুমাৰ আৰু অনতিম, ৱুছুৰ এন ৰচিবিনা দেৱী, দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ ইল্লুৰী অজয় কুমাৰ ৰেড্ডী, পেৰা আৰ্চাৰী খেলুৱৈ শীতল দেৱী আৰু পেৰা কেনয়িং খেলুৱৈ প্ৰাচী যাদৱেও অৰ্জুন বঁটা গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কেইবাগৰাকীও প্ৰশিক্ষকক সন্মানীয় দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰে। মল্লযুঁজৰ ললিত কুমাৰ, দবাৰ আৰ বি ৰমেশ, পেৰা এথলেটিক্সৰ মহাবীৰ প্ৰসাদ চাইনী, হকীৰ শিৱেন্দ্ৰ সিঙকে ধৰি কেইবাগৰাকীও প্ৰশিক্ষকে দ্ৰোণাচাৰ্য বঁটা গ্ৰহণ কৰে। বেডমিণ্টনৰ বাবে মঞ্জুষা কানোৱাৰ, হকীৰ বাবে বিনীত কুমাৰ শৰ্মা আৰু কাবাডীৰ বাবে কবিতা চেলভাৰাজক ক্ৰীড়াৰ ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানতে জৈন ডিমড বিশ্ববিদ্যালয়ৰ লগতে বেংগালুৰু আৰু ওড়িশাৰ খনি নিগম লিমিটেডক ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ প্ৰদান কৰা হয়। আজি 2023 চনৰ দুঃসাহসিক বঁটাসমূহো প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি ভৱনৰ এই বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰকে ধৰি বিভিন্ন চৰকাৰী বিভাগীয় বিষয়াসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ পূৰ্বে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত তিমুৰৰ ৰাষ্ট্ৰপতি জোছ ৰামছ'ছ হৰ্টাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও ৰাষ্ট্ৰপতি হৰ্টাৰ সৈতে বৈঠকত মিলিত হয় আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্ভাৱ্য ক্ষেত্ৰক লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদী আজি মহাত্মা মন্দিৰত গোলকীয় প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। তাৰ পাছত তেওঁ গান্ধীনগৰৰ হেলিপেড ময়দানত দেশৰ সৰ্ববৃহৎ গোলকীয় বাণিজ্য প্ৰদৰ্শনী মুকলি কৰিব। বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহয়ানে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বাহিৰত এটা ৰোড শ্বত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ 10ম সংস্কৰণ মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কৈছে যে আজিৰ দিনটো বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ অৱদান আৰু সাফল্য উদযাপনৰ উপলক্ষ। তেওঁ কয় যে দেশৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু গোলকীয় সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি প্ৰৱাসী ভাৰতীয়সকলৰ নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁলোকক সমগ্ৰ বিশ্বত বিবিধতাৰ মাজত একতা আৰু ভাৰতীয়ত্বৰ ভাৱনাৰ মূৰ্ত ৰূপ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্ৰৱাসী ভাৰতীয়সকলৰ সাফল্যক লৈ সমগ্ৰ ৰাষ্ট্ৰ গৌৰৱান্বিত। তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলৰ অৱদানে গোলকীয় পৰ্যায়ত দেশৰ মৰ্যাদা বৃদ্ধিত অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে। ইপিনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে বিশ্বৰ বিভিন্ন অংশত বাস কৰা ভাৰতীয় মূলৰ নাগৰিকসকলে দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু সমৃদ্ধিত উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। তেওঁ বিদেশত বাস কৰা ভাৰতীয়সকলক দেশৰ দূত বুলি অভিহিত কৰে। তেওঁলোকে চহকী সংস্কৃতি আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে
আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ জম্মু অঞ্চলৰ ছাম্বা জিলাৰ প্ৰশাসনে আন্তৰ্জাতিক সীমান্তত নৈশ সান্ধ্য আইন জাৰি কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ পহৰা আৰু সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ব্যৱস্থা হিচাপে এই সান্ধ্য আইন জাৰি কৰা হৈছে। ছাম্বাৰ জিলা দণ্ডাধীশ অভিষেক শৰ্মাই কৈছে যে নিৰ্দেশ অনুসৰি জিলাখনৰ আন্তৰ্জাতিক সীমান্তৰ 1 কিলোমিটাৰ অঞ্চলত নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈকে সাধাৰণ নাগৰিকৰ অহা যোৱাত বাধা আৰোপ কৰা হৈছে। অত্যন্ত প্ৰয়োজনৰ সময়ত কোনো ব্যক্তিয়ে BSF আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ লোকক নিজৰ পৰিচয় পত্ৰ দেখুৱাব লাগিব। এই পৰিচয় পত্ৰ চাই তেনে ব্যক্তিয়ে আইন ভংগ কৰা বুলি প্ৰমাণ নাপালে তেওঁক অহা যোৱাৰ অনুমতি দিয়া হ'ব। এই নিৰ্দেশ 2 মাহলৈ জাৰি কৰা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে আজি এখন অধিসূচনাযোগে এই কথা প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰত শীতৰ প্ৰকোপ কমা নাই। সমগ্ৰ জম্মু অঞ্চলত ঘন কুঁৱলী পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত বিমান ৰেল সেৱাৰ লগতে যান বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। উত্তৰ ৰেলৱেৰ মুখপাত্ৰই জনোৱা অনুসৰি যোৱা নিশাৰ পৰা ঘন কুঁৱলীৰ বাবে জম্মু টাৱি ৰেল ষ্টেচনত কমেও 9খন ৰেলগাড়ীৰ চলাচলত পলম হৈছে। দেশৰ সমগ্ৰ উত্তৰ অঞ্চলত কুঁৱলীৰ ডাঠ আচ্ছাদনৰ বাবে ৰেল সেৱা অব্যাহত ৰখাত অসুবিধাৰ সৃষ্টি হৈছে। ইপিনে জম্মু অঞ্চলত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড শীত অনুভৱ হৈ আছে। ৰাজ্যখনৰ এই শীতকালীন ৰাজধানীখনত বৰ্তমান সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতাৰ বিশেষ পাৰ্থক্য নোহোৱা হৈছে। যোৱা নিশা জম্মুত 4.3 ডিগ্ৰী চেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰাৰ বিপৰীতে দিনত উষ্ণতাৰ পৰিমাণ 11.8 ডিগ্ৰী চেলছিয়াছ আছিল। জম্মু অঞ্চলৰ বানিহাল নগৰত সৰ্বনিম্ন তাপমাত্ৰা -1.2 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ তাপমাত্ৰা 16.4 ডিগ্ৰী চেলছিয়াছ হৈছে। দদা জিলাৰ ভাদেৰৱাহ নগৰত সৰ্বনিম্ন তাপমাত্ৰা 0.4 আৰু সৰ্বোচ্চ তাপমাত্ৰা 14.7 ডিগ্ৰী চেলছিয়াছ হৈছে। আনহাতে কালি কাট্ৰাত ৰ'দ দিয়া দেখা যায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মাতা বৈষ্ণোদেৱী মন্দিৰলৈ কাট্ৰাৰ বেছ কেম্পৰ পৰা হেলিকপ্টাৰ সেৱা চেগা চৰোকাকৈ অব্যাহত ৰখা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 20 জানুৱাৰীত গুৱাহাটীৰ পাণবজাৰত নিৰ্মীয়মান ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্য বৰ্ধন প্ৰকল্প উদ্বোধন কৰিব। গুৱাহাটীৰ পূৰ্বৰ আৰক্ষী অধীক্ষকৰ পুৰণি বাংলোৰ চৌহদত চলি থকা ব্ৰহ্মপুত্ৰৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰি অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে কালি এই কথা জানিবলৈ দিয়ে। অভিলেখী প্ৰকল্পটোৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে এই স্থানত নিৰ্মাণ কাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ উদ্যানৰ চূড়ান্ত পৰ্যায়ৰ কাম কাজ নিৰীক্ষণ কৰে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটীক কেৱল উত্তৰ পূব ভাৰতৰে নহয় বৰং দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে মহানগৰখনৰ আন্তঃগাঁথনিৰ সবলীকৰণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বহুতো অভিলেখী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমশীলতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আজি নতুন দিল্লীত আয়োজিত চলিত বৰ্ষৰ কলা উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ তথা ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় বাল ভৱন আৰু গান্ধী স্মৃতি তথা দৰ্শন সমিতিত আজিৰে পৰা 12 জানুৱাৰীলৈকে এই উৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত শ্ৰী প্ৰধানৰ সৈতে শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীও উপস্থিত থাকে। কলা উৎসৱৰ সময়ছোৱাত গীত আৰু নৃত্যৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অনুষ্ঠানত দেশৰ 36খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় বিদ্যালয় সংস্থান আৰু নবোদয় বিদ্যালয় সমিতিৰ প্ৰায় 700গৰাকী শিক্ষাৰ্থীয়ে নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰদৰ্শনকাৰীসকলক 12 জানুৱাৰীত হ'বলগীয়া সামৰণি অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 2023 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ পূৰ্বে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত তিমুৰৰ ৰাষ্ট্ৰপতি জোছ ৰামছোছ হোৰ্টাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। অসম বিধানসভাৰ বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 20 জানুৱাৰীত গুৱাহাটীৰ পাণবজাৰত নিৰ্মীয়মান ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্য বৰ্ধন প্ৰকল্প উদ্বোধন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।